আজি আৰু অহাকাইলৈ আজি হৈছে 14 আগষ্ট, অহাকাইলৈ হৈছে 15 আগষ্ট। 15 আগষ্ট আমাৰ কাৰণে নিশ্চিত ৰূপত এক সুখৰ বা আনন্দৰ খবৰ, কাৰণ 15 আগষ্ট তাৰিখে আমি স্বাধীনতা পাইছিলোঁ, স্বাধীনতা দিৱস পালন কৰোঁ। কিন্তু তাতকৈ 14 আগষ্ট তাৰিখটো যে আমাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ কাৰণে এক বেদনাদায়ক এটা তাৰিখ, কাৰণ এই তাৰিখতে দেশ বিভাজন হৈছিলে, অখণ্ড ভাৰতবৰ্ষৰ বিভাজন হৈছিলে। আৰু বিভাজন হোৱাৰ পিছত পাকিস্তানমূলক নামৰ এখন ৰাষ্ট্ৰ সৃষ্টি কৰা হৈছিলে। আৰু কংগ্ৰেছ আৰু ইংৰাজৰ যি ষড়যন্ত্ৰৰ ফলস্বৰূপে দেশ বিভাজন কৰিছিলে, আৰু সেই বিভাজনৰ ফলত যি বিভীষিকা হৈছিলে, সেই বিভীষিকাক আমি স্মৰণ কৰিম। আৰু সেই বিভীষিকাৰ সময়ত প্ৰায় 10ৰ পৰা 15 লাখ মানুহ হত্যা কৰা হৈছিলে। আৰু বিশেষকৈ যিসমূহ আমাৰে তেজ বংশৰ মানুহ, আমাৰে একে সংস্কৃতিৰ মানুহ, সেইসকল মানুহক 10ৰ পৰা 15 লাখ মানুহ, যি সনাতন সংস্কৃতিৰ মানুহ বা যি শিখ সম্প্ৰদায়ৰ মানুহক হত্যা কৰা হৈছিলে পাকিস্তানত। আৰু হত্যা কৰাই অকল নহয়, সহস্ৰাধিক মহিলাক, কেইবা লক্ষাধিক মহিলাক ধৰ্ষণ কৰিছিলে। আৰু ধৰ্ষণৰ লগত যোনে সন্মতি নিদিছিলে তেওঁলোকক ধৰ্মান্তৰ কৰিছিলে। আৰু ঠিক তেনেকুৱা এক বিভীষিকাময় পৰিস্থিতিতে লক্ষ লক্ষ মানুহে তাৰ পৰা ভাৰতবৰ্ষলৈ গুচি আহিছিলে, কাৰণ যিহেতু কথা আছিলে স্বাধীনতাৰ সময়ত যে যিসকলে তাত থাকিব নিবিচাৰে তেওঁলোকে ইয়াতে আহিব পাৰে। আৰু যাৰ কাৰণে সেই সময়তে 1948 চনতে লক্ষ লক্ষ মানুহ ভাৰতলৈ প্ৰৱেশ কৰিছিলে, নিজৰ মাতৃস্থানত আহিছিলে। কিন্তু যিসকলে অহা নাছিলে তেওঁলোককো কথা দিয়া হৈছিলে সেই সময়ত কংগ্ৰেছ আৰু ইংৰাজৰ তৰফৰ পৰা, যে যিসকলে তাত থাকে সেইসকলেও যাতে শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে পাকিস্তানৰ বিহিত ব্যৱস্থা লোৱাৰ কথা কৈছিলে। কিন্তু বিহিত ব্যৱস্থা লোৱাৰ কথা দূৰৰ কথা, কিছুদিন পিছতে ইছলামিক ষ্টেট হিচাপে ঘোষণা কৰা হ'ল। তাৰপিছত পুনৰ সেইসকল মানুহক অত্যাচাৰ কৰা হ'ল, পুনৰ বাংলাদেশ গঠন হ'ল। বাংলাদেশতো একেধৰণৰ কথা আছিলে যে ভাষাৰ ওপৰত স্বাধীনতা আনিছিলে। গতিকে পিছলৈ গ'ল কি যে বাংলাদেশৰ ইছলামিক ৰাষ্ট্ৰ হ'ল, আৰু তাতো নিৰলসভাৱে তাত যিসকল মানুহ আছে, আমাৰ যিসকল মানুহ আছে, হিন্দু মূলৰ মানুহ বা শিখ মূলৰ মানুহৰ ওপৰত পুনৰ অত্যাচাৰ চলে। গতিকে এই যে বিভীষিকা সেই 47 চনৰ পৰা এতিয়ালৈ চলি থাকিলে, আমি সেইকাৰণে নতুন প্ৰজন্মই যাতে বুজি উঠে, গম পায় যে ভাৰত বিভাজনৰ ফলস্বৰূপে যি বিভীষিকা হৈছিলে, সেই বিভীষিকা দিৱসক আমি স্মৃতি হিচাপে লৈ পেলাই আমি সমগ্ৰ ভাৰতবৰ্ষতে এই কাৰ্যসূচী আয়োজন কৰিছোঁ। আৰু আমাৰ ধুবুৰী জিলাৰ আমাৰ সভাপতি ৰঞ্জিত ৰয় ডাঙৰীয়াৰ নেতৃত্বত, আৰু লগতে আমাৰ ৰাজ্যিক সম্পাদিকা আমাৰ কোচ ডাঙৰীয়ানীৰ নেতৃত্বত, মনালিছা কোচ ডাঙৰীয়ানীৰ নেতৃত্বত আজি আমাৰ ধুবুৰী জিলায়ো এই কাৰ্যসূচী উলিয়াইছে। মই যিহেতু এতিয়া মই যাম দক্ষিণ শালমৰা মানকাছালৈ যাম, তাত যিহেতু মোৰ 15 আগষ্টৰ কাইলৈৰ কাৰ্যসূচী আছে। গতিকে এইখিনি আমি মৌন সমদল আমি সহস্ৰাধিক ভাৰতীয় জনতা পাৰ্টীৰে হওক বা অন্য দলৰে হওক বা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি ধুবুৰীতে কাৰ্যসূচী পালন কৰা হৈছে। আজি আৰু অহাকাইলৈ আজি হৈছে 14 আগষ্ট, অহাকাইলৈ হৈছে 15 আগষ্ট। 15 আগষ্ট আমাৰ কাৰণে নিশ্চিত ৰূপত এক সুখৰ বা আনন্দৰ খবৰ, কাৰণ 15 আগষ্ট তাৰিখে আমি স্বাধীনতা পাইছিলোঁ, স্বাধীনতা দিৱস পালন কৰোঁ। কিন্তু তাতকৈ 14 আগষ্ট তাৰিখটো যে আমাৰ প্ৰতিগৰাকী ভাৰতীয়ৰ কাৰণে এক বেদনাদায়ক এটা তাৰিখ, কাৰণ এই তাৰিখতে দেশ বিভাজন হৈছিলে, অখণ্ড ভাৰতবৰ্ষৰ বিভাজন হৈছিলে। আৰু বিভাজন হোৱাৰ পিছত পাকিস্তানমূলক নামৰ এখন ৰাষ্ট্ৰ সৃষ্টি কৰা হৈছিলে। আৰু কংগ্ৰেছ আৰু ইংৰাজৰ যি ষড়যন্ত্ৰৰ ফলস্বৰূপে দেশ বিভাজন কৰিছিলে, আৰু সেই বিভাজনৰ ফলত যি বিভীষিকা হৈছিলে, সেই বিভীষিকাক আমি স্মৰণ কৰিম। আৰু সেই বিভীষিকাৰ সময়ত প্ৰায় 10ৰ পৰা 15 লাখ মানুহ হত্যা কৰা হৈছিলে। আৰু বিশেষকৈ যিসমূহ আমাৰে তেজ বংশৰ মানুহ, আমাৰে একে সংস্কৃতিৰ মানুহ, সেইসকল মানুহক 10ৰ পৰা 15 লাখ মানুহ, যি সনাতন সংস্কৃতিৰ মানুহ বা যি শিখ সম্প্ৰদায়ৰ মানুহক হত্যা কৰা হৈছিলে পাকিস্তানত। আৰু হত্যা কৰাই অকল নহয়, সহস্ৰাধিক মহিলাক, কেইবা লক্ষাধিক মহিলাক ধৰ্ষণ কৰিছিলে। আৰু ধৰ্ষণৰ লগত যোনে সন্মতি নিদিছিলে তেওঁলোকক ধৰ্মান্তৰ কৰিছিলে। আৰু ঠিক তেনেকুৱা এক বিভীষিকাময় পৰিস্থিতিতে লক্ষ লক্ষ মানুহে তাৰ পৰা ভাৰতবৰ্ষলৈ গুচি আহিছিলে, কাৰণ যিহেতু কথা আছিলে স্বাধীনতাৰ সময়ত যে যিসকলে তাত থাকিব নিবিচাৰে তেওঁলোকে ইয়াতে আহিব পাৰে। আৰু যাৰ কাৰণে সেই সময়তে 1948 চনতে লক্ষ লক্ষ মানুহ ভাৰতলৈ প্ৰৱেশ কৰিছিলে, নিজৰ মাতৃস্থানত আহিছিলে। কিন্তু যিসকলে অহা নাছিলে তেওঁলোককো কথা দিয়া হৈছিলে সেই সময়ত কংগ্ৰেছ আৰু ইংৰাজৰ তৰফৰ পৰা, যে যিসকলে তাত থাকে সেইসকলেও যাতে শান্তিৰে থাকিব পাৰে, তাৰ কাৰণে পাকিস্তানৰ বিহিত ব্যৱস্থা লোৱাৰ কথা কৈছিলে। কিন্তু বিহিত ব্যৱস্থা লোৱাৰ কথা দূৰৰ কথা, কিছুদিন পিছতে ইছলামিক ষ্টেট হিচাপে ঘোষণা কৰা হ'ল। তাৰপিছত পুনৰ সেইসকল মানুহক অত্যাচাৰ কৰা হ'ল, পুনৰ বাংলাদেশ গঠন হ'ল। বাংলাদেশতো একেধৰণৰ কথা আছিলে যে ভাষাৰ ওপৰত স্বাধীনতা আনিছিলে।
গতিকে পিছলৈ গ'ল কি যে বাংলাদেশৰ ইছলামিক ৰাষ্ট্ৰ হ'ল আৰু তাতো নিৰলসভাৱে তাত যিসকল মানুহ আছে আমাৰ যিসকল মানুহ আছে হিন্দু মূলৰ মানুহ বা শিখ মূলৰ মানুহৰ ওপৰত পুনৰ অত্যাচাৰ চলে গতিকে এই যে বিভীষিকা সেই ৪৭ চনৰ পৰা এতিয়ালৈ চলি থাকিলে আমি সেইকাৰণে নতুন প্ৰজন্মই যাতে বুজি উঠে গম পায় যে ভাৰত বিভাজনৰ ফলস্বৰূপে যি বিভীষিকা হৈছিলে সেই বিভীষিকা দিৱসক আমি স্মৃতি হিচাপে লৈ পেলাই আমি সমগ্ৰ ভাৰতবৰ্ষতে এই কাৰ্যসূচী আয়োজন কৰিছোঁ আৰু আমাৰ ধুবুৰী জিলাৰ আমাৰ সভাপতি ৰঞ্জিত জয় ডাঙৰীয়াৰ নেতৃত্বত আৰু লগতে আমাৰ ৰাজ্যিক সম্পাদিকা আমাৰ কোচ ডাঙৰীয়াৰ নেতৃত্বত মনালিছা কোচ ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ ধুবুৰী জিলায়ো এই কাৰ্যসূচী উলিয়াইছে মই যিহেতু এতিয়া মই যাম দক্ষিণ শালমৰা মানকাছালৈ যাম তাত যিহেতু মোৰ 15 আগষ্টৰ কাইলৈৰ কাৰ্যসূচী আছে গতিকে এইখিনি আমি মৌন সমদল আমি সহস্ৰাধিক ভাৰতীয় জনতা পাৰ্টিৰে হওক বা অন্য দলৰে হওক বা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আজি ধুবুৰীতে কাৰ্যসূচী পালন কৰা হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত